2024-25 পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। দেশী বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব অহা অক্টোবৰৰ 1 তাৰিখে। কাজিৰঙালৈ অহা প্ৰতিজন পৰ্যটকক আদৰিবলৈ সাজু হৈছে হোটেল ব্যৱসায়ীসকল। সমান্তৰালভাৱে সাজু হৈ উঠিছে অগৰাতলী বনাঞ্চলৰ জীপ ছাফাৰী সন্থাৰ লগতে টুৰিষ্ট গাইডসকল। প্ৰাকৃতিক অপূৰ্ব সৌন্দৰ্যই দেশ বিদেশৰ পৰ্যটকক হাত বাউল দি মাতে কাজিৰঙালৈ। পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ লগতে অন্যান্য জীৱ-জন্তু চাবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটকে থাপলি মেলি আহে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ। 2024-25 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব 1 অক্টোবৰত। স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ পৰ্যটনৰ লগত জড়িত লোকসকল। ইতিমধ্যে পৰ্যটকক আকৰ্ষিত কৰিবলৈ বোকাখাতৰ লগতে অগৰাতলীৰ দাঁতিকাষৰীয়া হোটেল ব্যৱসায়ীসকলে সুন্দৰকৈ সজাই পৰাই তুলিছে হোটেল কটেজসমূহ। হয়, আমি কোভিডৰ পিছত লাষ্ট 2 বছৰ, এইটো 2 নম্বৰ বছৰ হ'ব। কোভিডত যিখিনি হ'ল তাৰ পিছৰ পৰা আমাৰ যোৱা বছৰ অলপ ভাল হৈছিলে। এই বছৰ আমি আৰম্ভ কৰিছোঁ, ঘৰ চৰ চাফ চিকুণ কৰিছোঁ। আমাৰ যিহেতু হোমষ্টে হয়, আমি হোমষ্টেত ঘৰৰ থিমটো দিব বিচাৰোঁ। আমি ইয়াত কোনো বাহিৰা খানা নিদিওঁ, সেইকাৰণে আপোনালোকে হয়তো দেখিছেই আমি ভেজিটেবল গাৰ্ডেন আৰম্ভ কৰিছোঁ। আমি বনফায়াৰ কাৰণে খৰি কাটিছোঁ। এনেকৈ আমি চব ফালৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াত আপোনাৰ পদ্মাৱতী হোমষ্টেত সকলো ধৰণৰ সুবিধা পাব। আপুনি চাইক্লিং আছে, এংকলিং আছে, তাৰপিছত আপোনাৰ ৰাফটিং কৰিব পাৰিব, মানে পৰ্বতত পাহাৰত উঠি পেলাই। আৰু আপোনালোকে নিজে বনাই খাওঁ বুলি ক'লেও আমি ইয়াত ধুনীয়াকৈ বনফায়াৰৰ ওচৰত ব্যৱস্থা কৰি দিওঁ। সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজ তথা সমগ্ৰ পৃথিৱীৰ ৰাইজক অহা 1 তাৰিখৰ পৰা কাজিৰঙা দৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, আমি জয়তে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খুবেই আনন্দিত, কিয়নো প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ 24 আৰু 25 বৰ্ষৰ যি পৰ্যটকৰ কাৰণে আমি আৰম্ভণিৰ কাৰণে আমি সকলোৱে প্ৰস্তুত আছোঁ। আৰু চবতকৈ আমাৰ গৌৰৱৰ কাৰণ কিয়, আজি প্ৰতি বছৰে আমাৰ অগৰাতলী বনাঞ্চলৰ যি কাৰণত আমি বিখ্যাত, তথাপিও আমাৰ অগৰাতলী বনাঞ্চলটো খোলাৰ সদায় পলম হয়। গতিকে এইবাৰ আমি গৌৰৱান্বিত যে আমি অক্টোবৰৰ 1 তাৰিখে যেনেকৈ কাজিৰঙা মুকলি কৰা হ'ব, সেই অক্টোবৰ 1 তাৰিখত মুকলি কৰাৰ কাৰণে আমিও প্ৰস্তুত হৈ আছোঁ। সকলোকে সেইকাৰণে আমি স্বাগতম জনাইছোঁ, যাতে দেশী বিদেশী পৰ্যটকৰ লগতে যিসকলে কাজিৰঙাৰ প্ৰতি ইচ্ছুক তেওঁলোকক আমি পুনৰবাৰ আমাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধে আমি ইয়ালৈ স্বাগতম জনাইছোঁ, যাতে তেওঁলোকে আহি পেলাই আমাক আনন্দিত কৰে। অগৰাতলী জীপ ছাফাৰী হিচাপে আমি পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অমল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।